মইৰাবাৰীবাসীৰ কাৰণে বা আমাৰ কাৰণে অতি দুখৰ দিন কিয়নো ৰেহানা চুলতানা মেম যিজন কালি নগাঁৱত পথ দুৰ্ঘটনাত নিহত হৈছে বুলি আমি গম পাইছোঁ। তেখেত আমাৰ মইৰাবাৰী কলেজতে শিক্ষকতা কৰিছিলে। আমি বহু সংখ্যকে তেখেতৰ ছাত্ৰ জীৱনত তেখেতৰ লগত আমি বহুত ভাল আছিলোঁ। তেখেতৰ লগত আমি ক্লাছৰুমতো বহুত ভাল আছিলোঁ। তেখেত আমাক বহুত মৰম কৰিছিলে। আজি সঁচাকৈ যেতিয়া নেকি আমি এইটো খবৰ পাইছোঁ অতিশয় মৰ্মাহত হৈছোঁ। বহুত বেদনা পাইছোঁ আমাৰ মনৰ ভিতৰত। বহুত বেয়া লাগিছে বাইদেউৰ কাৰণে। আৰু ছাৰৰ এতিয়ালৈকে যিটো খবৰ পাইছোঁ ছাৰৰ সংকটজনক অৱস্থাত আছে। আমি সকলোৱে আল্লাহ তালাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰি আছোঁ যাতে ছাৰো অতি সোনকালে সুস্থ হৈ আহে আমাৰ মাজলৈ। আজি আমাৰ এই মইৰাবাৰী কলেজৰ খেলপথাৰতে আমি আজি খেলিবলৈ আহিছোঁ। এই খেলপথাৰখনতে আমি যি ইলেভেন ষ্টাৰ ক্লাবৰ সৌজন্যত যি খেল আয়োজন কৰা হৈছে তাত আমি খেল প্ৰতি বছৰৰ দৰে এইবাৰো আমি খেল আৰম্ভ কৰিছোঁ। আৰু আজি এই খেলত বাইদেউৰ আত্মাৰ সদগতি কামনা কৰি যি মনোপ্ৰাৰ্থনা কৰাৰ লগতে কলা বেজ পৰিধান কৰিছোঁ বাইদেউৰ কাৰণে। আমাৰ যি দুখৰ বিষয়টো কালি হ'ল, আমাৰ মাজৰ পৰা আমাৰ বাইদেউ ৰেহানা চুলতানা বাইদেউ গুচি গ'ল আৰু আমাৰ মজুমদাৰ ছাৰ সংকটজনক অৱস্থাত আছে। তেখেতৰ কাৰণে আমি আজি শোক পালন কৰি আছোঁ। আমি ৰেহানা বাইদেউৰ কাৰণে কলা বেজ পৰিধান কৰি ইলেভেন ষ্টাৰ তৰফৰ পৰা। আৰু আমি এনেকুৱা মৰ্মান্তিক হৈছোঁ যে আমাৰ বাইদেউ আৰু ছাৰক মানে আমি পাইছোঁ, ময়ো পাইছোঁ, বহুত দিন পাইছোঁ একেলগে মানে কলেজত গৈছোঁ যেতিয়া পাইছোঁ। কিন্তু আজি যি ঘটনাটো হ'ল এইটোৰ কাৰণে আমি চবেই বহুত দুখিত। আৰু আমি আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে তেখেতৰ আত্মাই যাতে সদগতি হয়। আৰু জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।